অসমীয়াটো অলপ বেলেগ হ'ব, টিউনো বেলেগ হ'ব, নুবুজিলে আকৌ বুজিব হা। তো আজি ইয়াত অহা হৈছে বাইদেৱে আপোনালোকৰ কাৰণে এটা বিজি আহিছে চৰকাৰৰ পৰা ফ্ৰী, একদম ফ্ৰী অফ কষ্ট আহিছে। তো আপোনালোকে ল'ব লাগে আৰু বহুত মানে ভাল হা। এইটো বিজিৰ নামটো হৈছে HPV ভেকচিন হা। HPV ভেকচিন মানে হিউমেন পেপিলোমা ভাইৰাছ ভেকচিন। এইটো এটা ভাইৰাছৰ এগেইনষ্টত কাম কৰা ভেকচিন হয় হা। তো এতিয়া আপোনাৰ 14 ইয়াৰ্ছ আপোনালোকে এটা ৰিপ্ৰডাক্টিভ এজত আছে মানে তাৰমানে তোমালোকে এতিয়া জিয়ৰী হৈছা, জিয়ৰী জীৱনত ভৰি দিছা। চ' আপোনালোকৰ এইটো বেমাৰ হ'বলৈ অলপ বেছি চান্স থাকে। এইটো কাৰণে আপোনাৰ 14-15 ইয়াৰ্ছ কাৰণে বেছি ইম্পৰ্টেঞ্চ দিছে। চ' এতিয়া এইটো ভেকচিনটো হ'লে অনলি ছিংগল ড'জ, এটাই ড'জ হা। আৰু ভয় খাব নালাগে। লেফ্ট হেণ্ড চাইডত দিব, আৰু এইটো মানে বেলেগে এতিয়া বেলেগে ক'ব পাৰে এতিয়া নিউজত আপোনালোকে দিব যে এইটো ভেকচিন ভাল নহয়, আগৰ যোনটো এতিয়া আমি শুনি পাওঁ ক'ভিড ভেকচিনৰ কিবা কি ছাইড এফেক্ট হৈছিলে, এইবিলাক বহুত বেছি দি থাকিব। কিন্তু আমি এইটো গুৰুত্ব দিব নালাগে, কিলে এইটো ভেকচিনটো আমাৰ 2006 চনৰ পৰা এইটো ইউজ হৈ আছে, লৈ আছে হা। আমাৰ অকলে ইণ্ডিয়াতে নহয়, একদম বিশ্ব গ্ল'বেল না, পুৰা ৱৰ্ল্ডত মানে এইটো বিজিটো লৈ আছে। আৰু এইটো WHO এপ্ৰুভ হয় হা। WHO ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন এইটোৰ এপ্ৰুভ হয়। চ' চব কাণ্ট্ৰিতে লৈ আছে হা। 2006ৰ পৰা ষ্টাৰ্ট হৈছে, কিন্তু এইটো আমাৰ প্ৰাইভেট হস্পিটেলত দিছিলে। প্ৰাইভেট মানে য'ত আমি চৰকাৰী হস্পিটেল নহয়, প্ৰাইভেটত মানুহে পইচা দি লৈছিলে। পইচা এইটো 1-2 টকাও নহয়, 1000 পইচা হয়। এটা ড'জত 4,000কৈ বেছি আছে। এইটো কাৰণে এতিয়া এইটো বছৰ ফেব্ৰুৱাৰীৰ পৰা মানে আমাৰ ইণ্ডিয়াত মানে এইটো ফ্ৰী অফ কষ্ট লঞ্চ কৰিছে হা। ফেব্ৰুৱাৰী মাহৰ পৰা 2006 ফ্ৰী মানে চৰকাৰী হস্পিটেলত মানে ফ্ৰীকৈ দিব লাগে বুলি লঞ্চ কৰা হৈছে। তো কিলে এইটো কৰা হৈছে হ'লে আমাৰ ইণ্ডিয়াত আমাৰ চাৰ্ভাইকেল কেঞ্চাৰটো ছেকেণ্ড মষ্ট মানে প্ৰিভেলেণ্ট কেঞ্চাৰ হয়। ফাৰ্ষ্টটো আমাৰ ব্ৰেষ্ট কেঞ্চাৰ হয়, তাৰপিছত চাৰ্ভাইকেল কেঞ্চাৰ। এইটো কেঞ্চাৰৰ পৰা মানে এনুৱেলি মানে বছৰত মানে কিমান 50% মানুহটো ডেথ হৈ যায় ওমেনবিলাকৰ হা, মাইকী। আপোনালোকে এতিয়া HPV ভেকচিন মানে HPV ভেকচিনে মানে চাৰ্ভাইকেল কেঞ্চাৰ বুলি কয়, জৰায়ু কেঞ্চাৰ। এইটোৰ এগেইনষ্টত আপোনালোকক নহ'বৰ কাৰণে HPV ভেকচিনটো এতিয়া দিয়া হৈছে হা। চ' আপোনালোকে যিমান আছে এতিয়া 14-15 বছৰটো আছেই হ'ব ন। এতিয়া আপোনালোকে এতিয়া শুনি গৈছে, আপোনাৰ ঘৰত আপোনাৰ নিজৰ মা দেউতাৰ লগত ক'ব যে এইটো ভেকচিনটো ল'ম হা। আৰু ভয় খাব নালাগে, বিলকুল একদম মানে কি কয় আগত যোনটো ছাইড এফেক্টছ হ'ব, মানুহবিলাকে কৈছে যে এইটো ল'লে মানে ছোৱালীবিলাকৰ বিপদ হয় 10-15 বছৰ পাছত, এইটো একো নহয়। কিনে 2006 চনৰ পৰা এইটো ইউজ হৈ আছে। তাৰপাছত আৰু আপোনালোকে এইটো ল'ব পাৰে, চৰকাৰী হস্পিটেলত ল'ব পাৰে। এতিয়া আমাৰ PSC আমাৰ চাবচেণ্টাৰটো ক'ল্ড চেইন নাই, মানে ভিজিট হ'বলৈ এইটো ভেকচিন এইটো জেগা নাই, সেইকাৰণে আমি চাবচেণ্টাৰত এইটো আমাৰ PSCৰ পাব, আপোনাৰ CSC পাব, ডিষ্ট্ৰিক্ট হস্পিটেল পাব হা। তো আপোনালোকে এইটো ভেকচিনটো হ'লে মানডে টু ছেটাৰডে দি থাকে, অনলি ছানডেটোহে নিদিয়ে। মানডে টু ছেটাৰডে দি থাকে। আপুনি কেতিয়া হ'লেও মানে আপোনালোকে ফ্ৰী হ'লে গৈ মেলি ল'ব পাৰে হা। আৰু আধাৰ কাৰ্ড, ফোন নম্বৰটো দৰকাৰ আছে। ফোনত OTP আহিব, সেইকাৰণে ফোনটো লাগে আৰু আধাৰ কাৰ্ড। এইটো ভেকচিনটো এতিয়া গাৰ্ডাচিল বুলি কয়, এতিয়া আমেৰিকাৰ পৰা লোৱা হয় অৰিজিনেলটো, তাৰ পৰা লৈ গাৰ্ডাচিল বুলি কয়। গাৰ্ডাচিল নহয় ক'ভিড একদম 1 বছৰতে বনাই গৈছে হা। কিন্তু এইটো আমাৰ 6 চনৰ পৰা ব্যৱহাৰ হৈ আছে। তাৰমানে 6 চনৰ পৰা যিবোৰে ব্যৱহাৰ কৰিছে, প্ৰাইভেটত ব্যৱহাৰ কৰিছে, আৰু যিবিলাক অলপমান অৱস্থাপন্ন মানুহে টকা দি পেলাই লৈছে। কিন্তু আমাৰ গাঁও অঞ্চলত এইটো বস্তু এতিয়া নিয়াৰ বাই ষ্টেট আমাৰ ছিকিমত দি আছে মানে
আনি ল'ব পাৰোঁ 49 ইয়াৰ্ছলৈকে মানে আমি ল'ব পাৰোঁ আৰু এতিয়া আমি নতুনকৈ জীয়ৰী জীৱন যি আৰম্ভ কৰিছে সিহঁতক তাৰপিছত এইটো মানে বহুত লং লাষ্টিং ইমিউনিটি হয় 12 বছৰৰ কাৰণে আপোনাৰ এইটো ইমিউন থাকিব এইটো ভাইৰাছৰ এগেইনষ্টত আপুনি ইমিউন থাকিব 12 বছৰতকৈ বেছি হ'ব পাৰে কিন্তু এনেই কোৱা মতে 12 বছৰ এই 12 বছৰলৈকে আপোনালোকে এইটো ভেকচিন এইটো ভাইৰাছৰ পৰা মানে একদম ইমিউন মানে একদম ভয় খাব নালাগে ভাইৰাছ মানে ফ্ৰী হ'ব ফ্ৰী অফ কৰ্চ দিয়া হৈছে চৰকাৰ এতিয়া বেলেগ প্ৰাইভেট হস্পিটেল 4,000 5,000কে লৈ আছে ন আপোনালোকে এতিয়া চৰকাৰে একদম ফ্ৰীকে পইচা দিব নালাগে চ' ইমানেই আছে